নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি কৰিবলৈ লৈছোঁ আমাৰ কুকুৰা গঁৰালটো চাফা। গতিকে কেনেকৈ কি কৰিছোঁ সকলোবোৰ দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। প্ৰথমে বন্ধুসকল আমি সকলো ফলা ফুচি শাৰী ছাইড কৰি ল'লোঁ, আঁতৰাই ল'লোঁ। এয়া দেখিছে এনেকৈ কৰি ল'লোঁ। আৰু এতিয়া আমি কৰিছোঁ এয়া কোৰ মাৰি দেখিছে কুকুৰা গুবিলাক যোনবিলাক মজিয়াত লাগি আছিল আমি সকলোবিলাক কোৰ মাৰি আঁতৰাই আছোঁ। এয়া দেখিছে কোৰ এনেকৈ আঁতৰাইছোঁ। এনেকৈ এই লাগি থকাবোৰ এইবোৰ আমি সকলো আঁতৰাম এতিয়া। ইয়াতে বন্ধুসকল দেখিছে আমি কোৰ কেনেকৈ মাৰিছোঁ। এনেকৈ চেষ্টা কৰিব লাগিব। এইবিলাক দেখিছেনে নিগনিয়ে গাঁত দিলে, আমি নিগনি গাঁতবিলাকো মাৰিব লাগিব এতিয়া। তাৰপিছত আমি ইয়াত দিম B904 স্প্ৰে কৰিম। B904 স্প্ৰে কৰাৰ আগতে আমি মজিয়াখন সম্পূৰ্ণৰূপে এবাৰ তিয়াই দিম। তিয়াই পিনি ইয়াৰ মাটিখিনি সমান কৰিব লাগিব। এয়া দেখিছেনে বাহিৰৰ কুকুৰা দুই এটা সোমাই আছে এতিয়া। সিহঁতে বাৰু একো কৰা নাই। এইবিলাক দেখিছেনে নিগনি গাঁত দিলে। নিগনি গাঁতত আমি বালি ভৰাই থৈছোঁ। আমি এনেকৈ বাহনীৰে এনেকৈ সাৰি একে ঠাইত আমি জাবৰখিনি গোটাইছোঁ। গোটেই মাটিখিনি গোটাই লৈছোঁ। তাৰপিছত আমি ইয়াত পাচিত ভৰাই লৈ যাম ইয়াৰ পৰা। এয়া চাওক এতিয়া মাটিখিনি কেনেকুৱা নতুনৰ দৰে হৈছে। এয়া চাওক অকণো ইয়াত কুকুৰাৰ গু বা কিবা লাগি থকা নাই। এনেকৈ চাফা কৰিলে আচলতে ইয়াৰ পিছৰ বাহত আগৰ বাহত যদিও কিবা বেমাৰ লাগিছিল সেয়া হোৱাৰ সম্ভাৱনা খুব কম থাকে। এনেকৈ আমি গোটাই ল'ম। ক'ৰবাত যদি লাগি আছে তাত আমি আকৌ এবাৰ মাৰিম কোৰ।